মই শ্যাম সুন্দৰ সাইন্টিফিক হ্যান্ডৰাইটিং মেথড ইউটিউব চেনেলত আপোনালোকলৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'ত বিজ্ঞানসন্মত লিখন পদ্ধতি প্ৰয়োগ কৰি অসমীয়া ভাষাৰ শব্দবোৰ কেনেকৈ সহজে লিখিব পাৰি এই বিষয়ে মই আলোচনা কৰিম। এতিয়া আহোঁ অসমীয়া ভাষাৰ শব্দবোৰ কেনেকৈ লিখিব লাগে। ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞানসন্মত লিখন পদ্ধতি প্ৰয়োগ কৰি অসমীয়া বৰ্ণমালাৰ প্ৰতিটো বৰ্ণ লিখন পদ্ধতি শিকাৰ পাছত বিজ্ঞানসন্মত লিখন পদ্ধতি প্ৰয়োগ কৰি অসমীয়া ভাষাৰ শব্দবোৰ একেপাকে এটা বা দুটা চৰণত সহজে লিখিব পাৰি। দ্বিতীয়তে বিজ্ঞানসন্মত লিখন পদ্ধতি প্ৰয়োগ কৰি লিখা শব্দবোৰৰ প্ৰতিটো বৰ্ণৰ মাজৰ ব্যৱধান বা দূৰত্ব সদায় সমান অনুপাতত থাকে। অৰ্থাৎ বিজ্ঞানসন্মত লিখন পদ্ধতিয়ে সদায় শব্দৰ বৰ্ণবোৰক পৃথক কৰি ৰাখে। শব্দৰ প্ৰতিটো বৰ্ণ এটা আনটো পৃথক কৰি ৰাখে বা স্পৰ্শ নকৰে। এতিয়া আহোঁ বিজ্ঞানসন্মত লিখন পদ্ধতি প্ৰয়োগ কৰি আমি কেনেকৈ অসমীয়া শব্দবোৰ লিখিব পাৰোঁ, সহজে লিখিব পাৰোঁ। কিৰিলি শব্দটো বাছি লৈছো। মই কিৰিলি শব্দটো কেনেকৈ লিখিব লাগে মই বিজ্ঞানসন্মত লিখন পদ্ধতি প্ৰয়োগ কৰি কেনেকৈ লিখিব লাগে মই দেখুৱাইছো। প্ৰথমে কিৰিলি শব্দটোৰ প্ৰথমে 90 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি হ্ৰস্বইকাৰ লিখিলো। দ্বিতীয়তে 30 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি ক লিখিলো। তৃতীয়তে 30 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি ৰ লিখিলো। চতুৰ্থতে 90 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি দীৰ্ঘইকাৰ লিখিলো। পঞ্চমতে 90 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি হ্ৰস্বইকাৰ লিখিলো। পঞ্চমতে 90 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি ল লিখিলো। এইটো এটা চৰণত হ'ল, এইটো হ'ল দ্বিতীয় চৰণ কিৰিলি। ঠিক তেনেকৈ আমি অসমীয়া শব্দবোৰ দুটা চৰণত এটা বা দুটা চৰণত লিখিব পাৰোঁ। মহামানৱ শব্দটো হৈছে আমি এটা চৰণত লিখিব পাৰোঁ। কেনেকৈ মহামানৱ শব্দটো আমি লিখিব পাৰোঁ এটা চৰণ। ম শব্দটো 30 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি আমি ম লিখিলো। দ্বিতীয়তে হটো 180 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি হ লিখিলো। 90 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি আকাৰ লিখিলো। আকৌ 30 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি ম লিখিলো। আকৌ 90 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি আকাৰ লিখিলো। আকৌ 90 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি দন্তীয় ন লিখিলো। আকৌ 30 ডিগ্ৰী কোণৰ মাত্ৰা চিন ব্যৱহাৰ কৰি ৱব্ব লিখা। গতিকে তৃতীয় কথাটো হৈছে এই বিজ্ঞানসন্মত লিখন পদ্ধতি প্ৰয়োগ কৰি লিখা শব্দবোৰৰ যিটো বৰ্ণ শব্দবোৰত থকা বৰ্ণবোৰ কেতিয়াও লগ লাগি নাযায়, এটা আনটো সদায় সেপাৰেট বা পৃথক কৰি ৰাখে। এই বিজ্ঞানসন্মত লিখন পদ্ধতিয়ে এই আখৰবোৰক এটা আনটোৰ পৰা সম্পূৰ্ণ পৃথক কৰি ৰাখে। গতিকে এটা আনটো কেতিয়াও লগ লাগি নাযায়। গতিকে এইটোৱে হৈছে আমি বিজ্ঞানসন্মত লিখন পদ্ধতি। যদি ছাত্ৰ ছাত্ৰীসকলে বিজ্ঞানসন্মত লিখন পদ্ধতি প্ৰয়োগ কৰি ইংৰাজী আৰু অসমীয়া ভাষাক নিজৰ হাতৰ আখৰ ধুনীয়া কৰি বিচাৰে তেন্তে সাইন্টিফিক হ্যান্ডৰাইটিং মেথড ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই।